আমি তাৰমানে জুবিনদাৰ চিনেমা আহিলে চাওঁৱে, হিয়া দিয়া নিয়া চাইছিলোঁ বা যিকোনো চিনেমা আহিলে আমি চাওঁৱে, এনেও বেলেগৰো চিনেমা চাওঁ, কিন্তু তথাপি আৰু বিশেষ বিশেষ চিনেমাবিলাক চাওঁ। যেনেকৈ আমি ৰত্নাকৰ চাইছিলোঁ, এতিয়া জুবিনদাক চাইছোঁ। জুবিনদাটো অলপ বেলেগ ধৰণৰ মানুহ আছিলতো। জুবিনদা অলপ আমাৰ লগত বিশেষকৈ আমাক ভাল পাইছিল। তেখেতে চকুৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছিল। মানুহৰ চকুটো যে অলপ বেলেগ বস্তু, তেওঁ সেইটো অনুধাৱন কৰিছিল। আৰু মোৰ ষ্টুডেণ্ট এজনী এই কিৰণবালা দেৱী, তেখেতে চকুৰ অস্ত্ৰোপচাৰ কৰি কিছু অন্তত আৰোগ্য কৰিছিল। আৰু তেখেতে তেওঁক লৈ 2-3খন ফাংচনো কৰিছে যে এইক মই চকু দান দিছোঁ, এইক মই অমুক তমুক এনেকুৱা। আৰু আমি জুবিন গাৰ্গক যেতিয়াই লগ ধৰিব খুজিছোঁ তেতিয়া লগ পাইছিলোঁ। আৰু আগতেও আমি ব্লাইণ্ড স্কুলকো নিছিলোঁ বা আমাৰ দৃষ্টিহীন পৰিষদ এটা আছিল, তাতেও নিছিলোঁ। গতিকে জুবিনদাই আমাৰ প্ৰতি এটা বেলেগ সঁহাৰি। আৰু বিকলাংগ বা দিব্যাংগ বুলি তেখেতৰ বেলেগ বেলেগ মানুহ বুলি বা যিকোনো বিকলাংগই নহওক, তেখেতে সমানভাৱে চাইছিল। গতিকে আজি সেনেকুৱা সত্তা, সেনেকুৱা কল্পতৰু যি বিচাৰে তাকে পায়। জুবিনদাৰ তাত যি বিচাৰে তাকে পায় আপুনি। তেনেকুৱা মানুহ। আমি ইয়াতে এই সাধাৰণ ফুটপাথৰ দোকানীৰো আমি ভিডিঅ' পাইছোঁ যে তেখেতে বহুত সহায় কৰিছে তেখেতক। এনেকুৱা ধৰণৰ মানুহ। গতিকে এনেকুৱা ধৰণৰ মানুহ, এনেকুৱা অসমৰ কণ্ঠ, এনেকুৱা অসমৰ নেতা, তেখেত সঁচা মানুহ, তেখেত মিছা মানুহ নহয়। আজিকালি মানুহৰ ভিতৰত সঁচা মানুহ মিছা মানুহ থাকে, তেখেত সঁচা মানুহ। গতিকে এই সঁচা মানুহটো যে আমাৰ পৰা ইমান সোনকালে আঁতৰি যাব, মোতকৈ 7 বছৰ হ'ল, তেখেতৰ 52 বছৰ হৈছে মাত্ৰ। গতিকে এনেকুৱা যে তেখেতক প্ৰৰোচনা কৰি তেখেতে চব কথা জানিছিল, জানিয়ে তেখেতে গীতত লিখিছে বা কবিতাত লিখিছে। এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে আগতে জানে এনেকুৱা যে হ'ব। কিন্তু তেখেতক এতিয়া কি প্ৰৰোচনা কৰি কেনেকৈ কি হ'ল, এতিয়া ন্যায়নো কি পাম আমি? ন্যায়টো পালে ভাল হয়, কেনেকৈনো কি হ'ল? শেষৰ ভিডিঅ'টো পোৱা নাই, চবৰে আপত্তি। গতিকে শেষৰ ভিডিঅ'টো আমি পাব লাগে, আমি জানিব লাগে। আমাৰ ঈশ্বৰ পুত্ৰ বুলি কৈছে সকলোৱে, হয়ও তেখেতৰ তাত ঈশ্বৰ দৃষ্টি পৰিছিল, সেইকাৰণে ঈশ্বৰ পুত্ৰ বুলি সকলোৱে মানিব লাগে। এজন মানুহক কিমান ভাল পালে ইমান মানুহ হ'ব পাৰে? আমাৰ জুবিন এজন বেলেগ ধৰণৰ ধাতুৰে কথা আছে। আমি তাৰমানে জুবিনদাৰ চিনেমা আহিলে চাওঁৱে, হিয়া দিয়া নিয়া চাইছিলোঁ বা যিকোনো চিনেমা আহিলে আমি চাওঁৱে, এনেও বেলেগৰো চিনেমা চাওঁ, কিন্তু তথাপি আৰু বিশেষ বিশেষ চিনেমাবিলাক চাওঁ। যেনেকৈ আমি ৰত্নাকৰ চাইছিলোঁ, এতিয়া জুবিনদাক চাইছোঁ। জুবিনদাটো অলপ বেলেগ ধৰণৰ মানুহ আছিলতো। জুবিনদা অলপ আমাৰ লগত বিশেষকৈ আমাক ভাল পাইছিল। তেখেতে চকুৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছিল। মানুহৰ চকুটো যে অলপ বেলেগ বস্তু, তেওঁ সেইটো অনুধাৱন কৰিছিল। আৰু মোৰ ষ্টুডেণ্ট এজনী এই কিৰণবালা দেৱী, তেখেতে চকুৰ অস্ত্ৰোপচাৰ কৰি কিছু অন্তত আৰোগ্য কৰিছিল। আৰু তেখেতে তেওঁক লৈ 2-3খন ফাংচনো কৰিছে যে এইক মই চকু দান দিছোঁ, এইক মই অমুক তমুক এনেকুৱা। আৰু আমি জুবিন গাৰ্গক যেতিয়াই লগ ধৰিব খুজিছোঁ তেতিয়া লগ পাইছিলোঁ। আৰু আগতেও আমি ব্লাইণ্ড স্কুলকো নিছিলোঁ বা আমাৰ দৃষ্টিহীন পৰিষদ এটা আছিল, তাতেও নিছিলোঁ। গতিকে জুবিনদাই আমাৰ প্ৰতি এটা বেলেগ সঁহাৰি। আৰু বিকলাংগ বা দিব্যাংগ বুলি তেখেতৰ বেলেগ বেলেগ মানুহ বুলি বা যিকোনো বিকলাংগই নহওক, তেখেতে সমানভাৱে চাইছিল। গতিকে আজি সেনেকুৱা সত্তা, সেনেকুৱা কল্পতৰু যি বিচাৰে তাকে পায়। জুবিনদাৰ তাত যি বিচাৰে তাকে পায় আপুনি। তেনেকুৱা মানুহ। আমি ইয়াতে এই সাধাৰণ ফুটপাথৰ দোকানীৰো আমি ভিডিঅ' পাইছোঁ যে তেখেতে বহুত সহায় কৰিছে তেখেতক। এনেকুৱা ধৰণৰ মানুহ। গতিকে এনেকুৱা ধৰণৰ মানুহ, এনেকুৱা অসমৰ কণ্ঠ, এনেকুৱা অসমৰ নেতা, তেখেত সঁচা মানুহ, তেখেত মিছা মানুহ নহয়। আজিকালি মানুহৰ ভিতৰত সঁচা মানুহ মিছা মানুহ থাকে, তেখেত সঁচা মানুহ। গতিকে এই সঁচা মানুহটো যে আমাৰ পৰা ইমান সোনকালে আঁতৰি যাব, মোতকৈ 7 বছৰ হ'ল, তেখেতৰ 52 বছৰ হৈছে মাত্ৰ। গতিকে এনেকুৱা যে তেখেতক প্ৰৰোচনা কৰি তেখেতে চব কথা জানিছিল, জানিয়ে তেখেতে গীতত লিখিছে বা কবিতাত লিখিছে। এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে আগতে জানে এনেকুৱা যে হ'ব। কিন্তু তেখেতক এতিয়া কি প্ৰৰোচনা কৰি কেনেকৈ কি হ'ল, এতিয়া ন্যায়নো কি পাম আমি? ন্যায়টো পালে ভাল হয়, কেনেকৈনো কি হ'ল? শেষৰ ভিডিঅ'টো পোৱা নাই, চবৰে আপত্তি। গতিকে শেষৰ ভিডিঅ'টো আমি পাব লাগে, আমি জানিব লাগে। আমাৰ ঈশ্বৰ পুত্ৰ বুলি কৈছে সকলোৱে, হয়ও
তেখেতৰ তাত ঈশ্বৰ দৃষ্টি পৰিছিল সেইকাৰণে ঈশ্বৰপুত্ৰ বুলি সকলোৱে মানিব লাগে কিমান এজন মানুহক কিমান ভাল পালে ইমান মানুহ হ'ব পাৰে এও এজন আমাৰ জুবিন এজন বেলেগ ধৰণৰ ধাতুৰে কথা আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ